তাৰিখৰ আটাইতকৈ প্ৰাসংগিক এটা প্ৰশ্ন হৈছে সুস্মিতা দেৱৰ তৃণমূল কংগ্ৰেছত যোগদান আৰু সেইগৰাকী সুস্মিতা দেৱৰ লগত নতুন দিল্লীত এই মুহূৰ্তত মই সংযুক্ত হৈছোঁ আৰু পোনে পোনে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। দেখা গৈছে যে আপুনি কি কাৰণে এৰিলে ইতিমধ্যে বহুবাৰ উল্লেখ কৰিছে যে কোনো ধৰণৰ অসন্তুষ্টি আপোনাৰ নাই। তথাপিতো মানুহে তেতিয়াহে এটা অল্টাৰনেটিভ বিকল্প বাছি লয় যেতিয়া এটা খুব ভাল কৰিবলৈ মন থাকে বা এটা নতুনত্ব কিবা এটা বিচাৰে। দেখা গৈছিলে যে কংগ্ৰেছে আপোনাক বহুখিনি দিছিলে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ দায়িত্বৰ পৰা প্ৰদেশ কংগ্ৰেছৰ দায়িত্বলৈকে আৰু বৰাকৰ আপুনি অদ্বিতীয় নেত্ৰী আছিলে। তেনে ক্ষেত্ৰত আপুনি নতুন কি পৰিকল্পনা লৈ বা নতুন কি ভাল কৰাৰ বা কি এটা বিকল্প চিন্তাৰে আপুনি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে? অসন্তুষ্টি নাই বুলি যিহেতু ইতিমধ্যে আপুনি কৈছে। 15th August, I sent in my resignation letter. The letter is very explicit, is very clear. I have thanked Srimati Sonia Gandhi ji and all leaders of the Congress. There is no fight here that I am fighting with the Congress. No. Yes, I have chosen another party and I feel that politically the situation was such, I felt this would be a good decision in the larger picture. The entire opposition unity and all that is emerging. I think that's the larger picture and I will serve the same ideology. There is no ideological difference and there is no anger. এখানে কোনো রাগ নেই, কোনো সমালোচনা নেই, and I believe the future will show that this decision was a good decision. এটা কথা দেখা গৈছিলে যে কাৰ আন্দোলনৰ সময়ত এটা পুৰণি প্ৰসংগ, যদিও মই এই মুহূৰ্তত কথাটো যোগ্য বুলি ভাবিছোঁ, কাৰণ কাৰ আন্দোলনৰ সময়ত দেখা গৈছিলে যে প্ৰদেশ কংগ্ৰেছ এটা স্থিতিত আছিলে আৰু বৰাকৰ কংগ্ৰেছ বেলেগ এটা স্থিতিত আছিলে, আপুনিও আছিলে সেইটো সময়ত। গতিকে এনেকুৱা হৈছে নেকি যে বৰাকত আজিৰ তাৰিখত কংগ্ৰেছত থাকিলে সেই পুৰণি কংগ্ৰেছৰ যি গ্ৰহণযোগ্যতা আছিলে, আজিৰ তাৰিখত পুৰণি যি কংগ্ৰেছৰ গ্ৰহণযোগ্যতা সেয়া কিছু পৰিমাণে লাঘৱ হৈছে নেকি, যাৰ বাবে আপুনি ভাবিলে যে কংগ্ৰেছত থাকিলে আৰু ৰাজনৈতিকভাৱে পুনৰ প্ৰত্যাৱৰ্তন কৰাটো সম্ভৱ নহয় এনেকুৱা? See, in this decision, CAA is not a part of it. Let me explain why. CAB came before Lok Sabha. I fought Lok Sabha for Congress party ticket. Okay, then came the assembly election. Sushmita Dev worked hard. कोई ये नहीं कह सकता कि मैंने assembly election में काम नहीं किया. But I feel that this step which I have taken, it will help the country, in achieving the larger mission. People want a change. People want a change, and I believe that I can serve that purpose better with Mamata Di and Trinamool Congress. But that doesn't mean I am angry with Indian National Congress, or I think Indian National Congress is also a strong party, and I think future will be good. নিঃসন্দেহে ক'বই লাগিব বৰাকৰ কংগ্ৰেছৰ আপুনি অদ্বিতীয় এগৰাকী নেত্ৰী আছিলে। বৰাকত আপোনাৰ যি বৃহৎ সংখ্যক অনুগামী আছে তাক কোনো নাকচ কৰিব নোৱাৰে। আপুনি যিহেতু তৃণমূল কংগ্ৰেছত ইতিমধ্যে যোগদান কৰিছে, গতিকে বৰাকত আপোনাৰ যিসকল অনুগামী আছিলে, যিসকল কংগ্ৰেছ কৰ্মী আছিলে, যিসকল কংগ্ৰেছৰ তলৰ পৰ্যায়ৰ নেতা আছিলে, সেই সকলো আপোনাক অনুকৰণ কৰি কংগ্ৰেছৰ ভেটিত কিছু যে খহনীয়া হ'ব সেই কথা আমি এতিয়া নিশ্চিত বুলি ক'ব পাৰোঁ, কাৰণ আপোনাৰ লগে লগে হয়তো তৃণমূল কংগ্ৰেছলৈ আপোনাৰ যিসকল অনুগামী আছে তেখেতসকল আহিব। আমি আমার অনুগামীদের বলতে চাই যারা বরাক ভ্যালিতে আছেন বা অন্য কোনো জায়গায় আছেন, মমতা দি খুব ভালো করে বুঝে যে সন্তোষ মোহন দেব 40 বছর কি ধরনের রাজনীতি করেছেন, কোথায় করেছেন, সুস্মিতা দেব 10 বছরে কোথা থেকে ইলেকশন ফাইট করেছেন। আর মমতা দি একটা মাস লিডার, উনি রাজনীতি বুঝেন, ইলেকটোরাল পলিটিক্স বুঝেন, ক্যাডারের দাম বুঝেন, এবং উনি আমাকে বরাকের ব্যাপারে কিচ্ছু স্যাক্রিফাইস করতে বলেননি। বাট এডিশন হোয়াট এভার শিল গিভ মি, আই উইল ফলো দ্যাট, নো প্রবলেম। অন্তিমটো প্ৰশ্ন আপোনালৈ। দেখা গৈছে ত্ৰিপুৰাৰ ইলেকশ্যনত বিপ্লৱ দেৱ বনাম সুস্মিতা দেৱ হ'ব বুলি এটা প্ৰসংগ ইতিমধ্যে চৰ্চা চলিছে, গতিকে এই প্ৰসংগত আপোনাৰ কি ভাবন? There is no such decision about Tripura at all. This is speculation. I have 24 घंटा हुआ है मैंने ज्वाइन किया है, त्रिपुरा तक पहुंच गए आप लोग। अभी अगले 10-15 दिन में डिस्कशन होगा कि क्या करना है. There is nothing, there has been no discussion on any state in particular. But yes, the agreement is unconditional joining, working for Trinamool Congress organization. ধন্যবাদ। বহু ব্যস্ততাৰ মাজত যথেষ্ট সময় দিয়াৰ বাবে তেখেতসকলে ধন্যবাদ। আৰু তেখেতে কংগ্ৰেছৰ প্ৰতি কোনো ধৰণৰ অসন্তুষ্টি নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু কিছু ইতিবাচক চিন্তা লৈ তৃণমূল কংগ্ৰেছলৈ যাত্ৰা কৰাৰ কথা উল্লেখ কৰিছে।